ট্ৰেডিং এপৰ জালত পৰাৰ পূৰ্বে সাৱধান হওক। আকৌ অসমবাসীয়ে খালে ৰাম ঠগন, টকালৈ উধাও হল প্ৰতাৰক, হঠাৎ বিকল হৈ পৰিল YBY ফাণ্ড এপ। চূড়ান্ত লোভীয়া মানুহবোৰক ঠগি এইবাৰ অসমৰ পৰা পলাল YBY ফাণ্ড এপ। বাৰে বাৰে ঠগ খায়ো ধনৰ লোভত পৰা অসমৰ ৰাইজৰ পৰা কোটি টকা লৈ গল YBY এপ চলোৱা ধুৰন্ধৰে। আৰম্ভণিতে ৬,০০০ টকা বিনিয়োগ কৰিলেই কোটিপতি হোৱাৰ লোভ দেখুওৱা YBY এপ হঠাতে অচল হৈ পৰিল। এতিয়া লাজত মৰি বহুতে স্বীকাৰ কৰা নাই যদিও বিকল হৈ পৰিছে এপটো। অজ্ঞাত সংস্থাই চলোৱা YBY এপৰ বাবে অনুমতি নাছিল সেবি অথবা ৰিজাৰ্ভ বেংকৰ। যেতিয়া অনুমতি অবিহনে YBY এপে অসমত ব্যৱসায় আৰম্ভ কৰিছিল তেতিয়াই স্পষ্ট হৈ পৰিছিল প্ৰতাৰণাৰ কথা। কিন্তু কাৰো হাত বচন নুশুনিলে এচাম ধনৰ লোভিয়াই। ফলত আৰ্জিত ধনো কোনোবা প্ৰবঞ্চকৰ হাতত গতাই দিলে। এপত নাম পঞ্জীয়ন কৰি এই ধন খটুৱালে শ্বেয়াৰ বজাৰত। ট্ৰেডিঙৰ বাবেও দিয়া হৈছিল সুযোগ। লাভ অথবা লোকচানৰ ভিত্তিত পৰৱৰ্তী পৰিকল্পনাৰ বিষয়ে এপটোত জনাই থকা হৈছিল। সেইমতে প্ৰথম পৰ্যায়ত বহু উপভোক্তাই ধন লাভ কৰিলে। তাৰ পিছত লাভৰ আশাত বিনিয়োগ কৰিলে সৰহ পৰিমাণৰ ধন। শেষত এপটোৰ পৰা বেংক একাউণ্টলৈ ধন প্ৰেৰণ কৰিব নোৱাৰা হ'ল উপভোক্তাসকলে। বিগত সময়ত YBY একাউণ্টৰ পৰা বেংক একাউণ্ট লিংক কৰি ধন লেনদেন কৰিছিল গ্ৰাহকে। আজি পিছে হঠাতে প্ৰণালী বিকল হ'ল। ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰিছে ট্ৰেডিং এপৰ উপভোক্তাসকল।